असम के बिहाली में एक महिला शिक्षक की मौत से सनसनी मची हुई है। दरअसल बिहाली के नाजबर स्थित लोहाई डाम एमवी स्कूल की प्रधान शिक्षिका माया उपाध्याय ने आत्महत्या की है और उन्होंने अपने पीछे एक सुसाइड नोट छोड़ा है, जिसमें बिहाली के प्राथमिक शिक्षा अधिकारी के खिलाफ गंभीर आरोप लगे हैं। पुलिस ने यह सुसाइड नोट बरामद कर लिया है और जांच भी शुरू कर दी है। बताया जा रहा है कि इस सुसाइड नोट में यह जिक्र किया गया है कि स्कूल की पूंजी में घोटाला कर शिक्षा अधिकारी ब्रजेंद्र दास नामक व्यक्ति ने प्रधान शिक्षिका माया उपाध्याय को कथित तौर पर आरोपी करार दिया था। इस बदनामी के चलते माया उपाध्याय मानसिक रूप से पीड़ित हो रही थी और इसी वजह से उन्होंने आत्महत्या की राह चुनी। गौर करने वाली बात है कि कुछ ही दिनों पहले मध्याह्न भोजन और यूनिफॉर्म वितरण में धांधली का मामला सामने आया था, जिसमें प्रधान शिक्षक माया उपाध्याय का नाम उछाला गया था और जांच में यह साफ हो गया था कि माया उपाध्याय इसमें किसी तरह से नहीं जुड़ी है। বিৰুদ্ধে অভিযোগ আনিলে কিবা ইউনিফৰ্ম বিলাক সম্পূৰ্ণ বা পৰিপাটি কৰি দিয়া নাই বা মিড ডে মিলত খানাৰ কিবা হেৰি কৰিছে বুলি তেওঁলোকে তেনেকুৱা কিবা মিছা অভিযোগ তেওঁৰ ওপৰত উঠাইছিলে আৰু সেই বিষয়ে অকমান তদন্তও হ'ল, কিন্তু এইবিলাক সকলো মিছা। কিয়নো স্কুল মেনেজিং কমিটিয়ে ক্লিন চিট দিছিলে যে হয় এইবিলাক অভিযোগ মিছা, এইবিলাক কোনো অভিযোগ নহয়। অকল আমাৰ খুৰী মায়া উপাধ্যায়কে এই অত্যাচাৰ কৰিছে এয়া নহয়, আমি বিভিন্ন মহলাৰ পৰা বিভিন্ন শিক্ষকসকলে এই তেওঁৰ বিষয়ত এইবিলাক অভিযোগ উত্থাপন কৰি আহিছে। পদক্ষেপ আমি সেইটোৱে বিচাৰোঁ, উচিত ন্যায় হওক, উচিত তদন্ত হওক আৰু যি কালপিট সেই কালপিট গৰাকীয়ে একদম দৃষ্টান্তমূলকভাৱে শাস্তি পাওক, যাতে অন্য কোনো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল এনেদৰে প্ৰতাৰিত হৈ পেলাই আত্মহত্যা কৰিবলগীয়া নহওক। এই ধৰণৰ যি চৰকাৰী বিষয়া আহে সেই বিষয়াসকলৰ ওপৰতো তদন্ত হওক, তদন্ত হৈ পেলাই এওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰি দিয়ক। যদি 24 ঘণ্টা সময়ৰ ভিতৰত তেওঁ গ্ৰেপ্তাৰ কৰা নহয়, তেতিয়াহ'লে আমি শিক্ষা বিষয়াৰ ওচৰত গৈ পেলাই আমি ধৰ্ণা, আমি আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। তো কিছুদিনৰ পৰা মোৰ ৱাইফ অলপ ডিপ্ৰেছ হৈ আছিলে, নিৰাশ হৈ আছিল, চেহেৰা পাতিৰ পৰা অনুভৱ কৰিছিলোঁ। তাইক এটা ডিপাৰ্টমেণ্টেল এটা ডাঙৰ প্ৰেছাৰ আছিল, তেতিয়া অপমানক বোধ কৰিছে আৰু নকৰা কথাবিলাক লগাইছে। আৰু এই সন্দৰ্ভত মই তেওঁ হস্পিটেলাইজো হ'ব লগা হৈছে। ডিপাৰ্টমেণ্ট শিক্ষা বিভাগত তাই এই লোহাইৰাম এমভি স্কুলত তাই চাকৰি কৰি আছিল, হেডমিষ্ট্ৰেছ হিচাপে আছিল। তেতিয়া ক'লে যে তাই ভালকৈ খাদ্য নোখোৱাই ইউনিফৰ্ম পোৱা নাই। তেতিয়া তাইতো লিখি দিলেতো আমি দিছোঁ, কৰিছোঁ, কিন্তু 30জন মানুহৰ আগত যেতিয়া অপমানিত কৰে, এইটো বিঅ' ছাৰে, আমাৰ বিঅ' মিলন দাস তেখেতৰ নাম, তেখেতে তাইক ছাছপেণ্ড কৰি দিম কিবা, মহিলা মানুহ ভয় খাই গ'ল। পিছদিনাই মেনেজিং কমিটি বহাই সুধিলে তাই যে মোৰ স্থিতিটো কি। তেতিয়া মেনেজিং কমিটিয়ে ক্লিন চিট দিলে, উন্নত মানৰ খাদ্য যোগান ধৰিছে।